ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰত শ্ৰমিক সংগঠনৰ উত্তাল প্ৰতিবাদ। শোধনাগাৰ কৰ্তৃপক্ষৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে এই প্ৰতিবাদ। শোধনাগাৰৰ ভিতৰ চৰাত নিৰ্মাণ কাৰ্যত ঠিকাদাৰী প্ৰতিষ্ঠানে অস্থায়ী শ্ৰমিকক হাৰাশাস্তি কৰাৰ অভিযোগ। শোধনাগাৰ কৰ্তৃপক্ষৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে শতাধিক শ্ৰমিকে। শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে শ্ৰমিকসকলে। আমি তাৰে পৰিৱেশ দেখাবলৈ আপোনালোকক এই মুহূৰ্তত জয়ন্ত দেৱনাথৰ কাষলৈ পোনপটীয়াকৈ লৈ গৈছোঁ। জয়ন্ত দেৱনাথ, আজি বঙাইগাঁও শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰ প্ৰতিবাদত উত্তাল হৈছে। আজি এইসকল শ্ৰমিকে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছে। গোটেই পৰিৱেশটো আমাক জনাওক, আৰু মূলতঃ তেওঁলোকে এই ধৰণৰ আজি বিক্ষোভ প্ৰদৰ্শন কৰাৰ মূলতঃ কাৰণবোৰ কি কি? মই ৰাজদীপ ক'ব লাগিব যে এই মুহূৰ্তত চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত মই উপস্থিত আছোঁ, য'ত দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও শোধনাগাৰৰ ভিতৰ চৰাত যিসকল ঠিকাদাৰৰ অধীনত অস্থায়ী শ্ৰমিক আছে তেওঁলোকে আজি একত্ৰিত হৈ এনেদৰে মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৱস্থান কৰি 4 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী কৰাৰ আগতে কিন্তু তেওঁলোকে আমাৰ হিয়াৰ আমুঠু তথা জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এনেদৰে তেওঁলোকে অৱস্থান কৰি বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষ তথা বঙাইগাঁও শোধনাগাৰৰ ভিতৰ চৰাত কাম কৰা ঠিকাদাৰসকলৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আচলতে ঠিকাদাৰসকল যিসকল ঠিকাদাৰ আছে, ঠিকাদাৰসকলৰ নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে যধে মধে অস্থায়ী শ্ৰমিকসকলক ছাঁটাই কৰি আহিছে, যাৰ কাৰ্যৰ কাৰণে তেওঁলোকে বিগত সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু এই ক্ষেত্ৰত বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে বা শ্ৰমিকসকলৰ পক্ষত থাকি যি ধৰণৰ সিদ্ধান্ত ল'ব লাগিছিল সেই সিদ্ধান্ত নলৈ তেওঁলোকে এক প্ৰকাৰ তেওঁলোকে ঠিকাদাৰসকলৰ পক্ষ লৈহে কাম কৰি থকা বুলি শ্ৰমিক সংগঠনৰ মাজত প্ৰতিবাদ জনাই তেওঁলোকে সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আজিও কিন্তু ঠিক তেনেদৰে আজি 4 ঘণ্টীয়া তেওঁলোকে ধৰ্মঘট কাৰ্যসূচীত তেওঁলোকে ৰূপায়ণ কৰি আছে। মোৰ লগত শ্ৰমিক সংগঠনৰ সাধাৰণ সম্পাদক দিলীপ ৰায় আছে। আচলতে দিলীপ ৰায় ডাঙৰীয়া, প্ৰতি বছৰে আপোনালোকে বছৰ 3-4 বাৰ প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়, কিয় এনেকুৱা অৱস্থা? আজি যি আমি ইয়াত বহিছোঁ, আমি ইয়াত কাম কৰিবৰ কাৰণে আহিছোঁ। আমি কোনো আন্দোলনৰ পক্ষপাতী নহয়, কিন্তু আমাক আন্দোলনৰ পক্ষপাতী বিজিআৰ মেনেজমেণ্ট আৰু কণ্ট্ৰেক্টৰসকলে আমাক আন্দোলন কৰাৰ কাৰণে বাধ্য কৰায়। আপোনালোকে জানে ইতিমধ্যে আজি এই তৃতীয়বাৰ 4ৰ্থবাৰত আমি এই আন্দোলনত বহিব লগা হৈছে। আজি 2023 চনৰ পৰা 2024 চনৰ পৰা যি বিজিআৰ মেনেজমেণ্টৰ লগত আমাক আলাপ আলোচনা কৰি দাবী দবা জনাই, তথাপিও আমাৰ বিজিআৰ মেনেজমেণ্টে এই দাবী দবা মানি লোৱা নাই। আৰু আমি আজি ঠিকাদাৰ শহীদুল ইছলাম, আমাৰ দাবী শহীদুল ইছলামক বয়কট কৰিব লাগে। শহীদুল ইছলামৰ যিমান কণ্টেক্ট আছে ইয়াৰ পৰা আঁতৰাব লাগে। আমাৰ দাবী শহীদুল ইছলামে যি আমাক হাৰাশাস্তি কৰি আছে, শহীদুল ইছলামে আমাক 24জন মানুহৰ পেটত লাত মাৰিছে। শহীদুল ইছলামে এই 24জন মানুহ আজিলৈকে নিযুক্তি প্ৰদান কৰা নাই। তাৰ কাৰণত আজি আমি ইয়াত মেইন গেটত বহিব লগা হৈছে। শহীদুল ইছলামৰ শ্ৰমিক বিৰোধী নীতিক কি বিজিআৰ কৰ্তৃপক্ষই সমৰ্থন কৰে নেকি, নে আপোনালোকক সমৰ্থন কৰে? আমাৰ বিজিআৰ মেনেজমেণ্টে এই শহীদুল ইছলাম মানুহক বিজিআৰ কৰ্তৃপক্ষই সিহঁতক মানে ডাঙৰ বিৰা পাৰি দি আকৌ নতুন ঠিকা দি আছে। কিন্তু আমি তাৰ বিৰোধিতা কৰিছোঁ। তাক এই বঙাইগাঁও ৰিফাইনাৰীৰ পৰা বয়কট কৰিব লাগে, যিমান কণ্টেক্ট আছে বয়কট কৰিব লাগে। বয়কট নকৰালৈকে আমি এই আন্দোলন চলাই যাম আৰু এই আন্দোলন আমি কৰি যাম। আৰু দ্বিতীয়তে যি টাউনশ্বিপত আমাৰ যি নাকি 2 দিনৰ হাজিৰা দিম কৰি 31/12/2024 দিম বুলি কৈ আমাৰ RLCৰ লগত চুক্তি আছে, তাৰ স্বত্তেও কিন্তু আমাক আজিলৈকে বিজিআৰ মেনেজমেণ্টে 2 দিনৰ পইচা দিয়া নাই। আজি যি টাউনশ্বিপত যিটো আমাৰ 25জন ৱাৰ্কাৰ আছে, 11 দিনৰ পইচা আজি 1 বছৰ উকলি গ'ল, এতিয়ালৈকে আমাক এই 11 দিনৰ পইচা এতিয়ালৈকে দিয়া নাই। আজি 5-6 মাহ হ'ল এই 2জন মানুহ আজি বহাই দিছে। এই বহাই দিয়া মানুহ শ্ৰমিক 2জনক আজিলৈকে নিযুক্তি প্ৰদান কৰা নাই। আজি যি আমাৰ 6জন মানুহ যি কণ্টেক্ট আমাৰ লগত আলোচনা কৰি যি নতুন কণ্টেক্ট স্থাপন কৰি নতুন কণ্টেক্ট দিলে 8/8/2025 তাৰিখত নতুন কণ্টেক্ট প্ৰযোজ্য কৰি ৱাক অৰ্ডাৰ দিছে। কিন্তু আমাৰ এই 6জন মানুহ এতিয়ালৈকে কণ্ট্ৰেক্টাৰ আৰু এই মেনেজমেণ্টে এতিয়ালৈকে আমাৰ মানুহ মানে নিযুক্তি প্ৰদান কৰা। আলোচনা হৈ থাকে, কিন্তু আপোনালোকৰ আন্দোলনো চলি থাকে, আৰু আন্দোলন কৰিব নেকি? আমি যি ধৰণৰ হাৰত আমি আজিৰ পৰা বহিছোঁ, আমি প্ৰতিজ্ঞাবদ্ধ। আমাৰ সমস্যা সমাধান নোহোৱালৈকে আমাৰ এই আন্দোলন চলিব। আমাৰ যিখিনি সমস্যা আছে সম্পূৰ্ণভাৱে নিৰূপণ কৰিব লাগিব বিজিআৰ মেনেজমেণ্ট যদি আমাৰ এই সমস্যা সমাধান নকৰে, তাহলে অহা
10/10/2025 তাৰিখত আমি 12 ঘণ্টীয়া আমি অনাখনত বহিম ৰাতিপুৱা 8টাৰ পৰা সন্ধিয়া 8টালৈকে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত জয়ন্ত দেৱনাথ। অলপ চাইড দিয়ক।